নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট ভিডিও লৈ আহিছো যদিহে আপোনালোকে এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকৰ বাবে এই ভিডিওটো বহুতে ইম্পৰ্টেন্ট বহু ক্যান্ডিডেটে হয়তো এসএসসি জিডি কনস্টেবলত এপ্লাই কৰিব পৰা নাই তেওঁলোকে হয়তো ফটো আপলোড কৰিব জনা নাই আৰু আপোনালোকে যদি ফটোখন আপলোড কৰোতে কিবা খেলিমেলি হয় তেতিয়া হলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখনে ৰিজেক্ট হৈ যাব আপোনালোকৰ ৰিটেন এক্সাম দিবলৈ এডমিট কাৰ্ড নাহিবই এটো বিষয় আপোনালোকে গম পালে ফটোখন কেনেকে আপলোড কৰিব মই আপোনালোকক লাইভ হেহকাৰে আপোনালোকক দেখাম কাৰণ কিছুমান ভুলৰ কাৰণে হয়তো আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হৈ যাব পাৰে এখানে ভিডিওটো চাই লওক কেনেকে ফটো আপলোড কৰিব কোনটো এপত গৈ পিনে আপোনালোকে এপ্লিকেশন ডাউনলোড কৰি আপোনালোকে ফটো আপলোড কৰিব কেনেকে কৰিব মই আপোনালোকৰ লাইভ হেহকাৰে আপোনালোকক দেখাই দিম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনৰ এসএসসি জিডি কনস্টেবলৰ এপ্লাই কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এপ্লাই কৰি লব পাৰিব যদি ৰেজিষ্ট্ৰেচন কৰি থৈছে আগত যদি ৰেজিষ্ট্ৰেচন কৰা নাই ৰেজিষ্ট্ৰেচন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইতিমধ্যে আপোনালোকক মোবাইলত কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰত ভিডিও দিয়া আছে যদি ভিডিওটো চোৱা নাই চাই লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যোনসকল ক্যান্ডিডেটে এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে যদি এপ্লাই কৰিছে তেওঁলোকে এতিয়া পৰাই ভালকৈ ৰিটেন এক্সামৰ কাৰণে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আছে এখন নাম হৈছে সাকসু পাবলিকেশন ইয়াতে সকলো বুকৰ अवेलेबल পাই যাব ইয়াতে ম্যাথছ পাই যাব ৰিজনিং পাই যাব জিকে পাই যাব গাৰ্মা কাৰণে হিন্দী বুকু আপোনালোকে अवेलेबल পাই যাব যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক সাকসু পাবলিকেশন চেপ্টাৰ ওয়াইজৰ বুক আপোনালোকে अवेलेबल পাই যাব ইয়াতে ম্যাথছ ৰিজনিং জিকে গাৰ্মা হিন্দী সকলো আপোনালোকে পাই যাব যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে গৈ পিনে বাই কৰি লব পাৰিব নাম হৈছে সাকসু পাবলিকেশন এতিয়া এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে ফটো কেনেকৈ আপলোড কৰিব মই আপোনালোকক লাইভ হকাৰে দেখাই দিছো আপোনালোকে চাই লওক ফটো আপলোড কৰিব বাবে এটা এপ্লিকেশন আপোনালোকে ডাউনলোড কৰিব লাগিব মাই এসএসসি গুগল প্লে ষ্টৰটো ওপেন কৰিব ডাইৰেক্টলি সাৰ্চ কৰি দিব মাই এসএসসি ডাইৰেক্টলি এই এপটো আহি যাব এপটো ডাউনলোড কৰি আপোনালোকে ওপেন অপচনটোত ক্লিক কৰি দিব ওপেন অপচনটোত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে ইউজাৰ নেম এণ্ড পাছপোৰ্ট যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে যেটো ৰেজিষ্ট্ৰেচন কৰোতে আপোনালোকে এটা পাছপোৰ্ট আৰু ইউজাৰ নেম বনাইছিলে হেতু আপোনালোকে এটা বহাই দিব মই যেহেতু বহাই দিছো ইয়াতে বহাই পিনে যেটো ক্যাপচা কোড দিছে এই ক্যাপচা কোডটো বহাই দিছো মই ইয়াতে ক্যাপচা কোডটো মই আপোনালোকক ডাইৰেক্টলি লাইভ দেখাই দিছো ইয়াতে ক্যাপচা কোডটো বহাই দিছো বহাই দিয়াৰ পিছত ইয়াতে মই লগইন কৰি দিম লগইন অপচনটো ক্লিক কৰি দিছো ইয়াতে একসেপ্ট অপচনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে কনস্টেবল জিডি ইন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিএপিএফs এছএছএফ ৰাইফলমেন জিডি ইন আসাম ৰাইফল এক্সামিনেশন 2025 ইয়াতে আপোনালোকে দেখিছে আপলোড অপচনটোতে আপোনালোকে ক্লিক কৰি ফটো আপলোড কৰিবৰ বাবে আপোনালোকে এই আপলোড অপচনটোত ক্লিক কৰি দিব আপলোড অপচনটোত ক্লিক কৰাৰ পিছতে ইয়াতে কেখনমান ফটো আহিব ইয়াতে আপোনালোকে সানগ্লাস নিপিনিব মুখত মাস্ক নলগাব কেপ নলগাব টুপি পিন্ধি আপোনালোকে ফটো ক্যাপচাৰ নকৰিব যেটো আপোনালোকৰ গ্ৰীন কালাৰ টিক আছে সেই গ্ৰীন কালাৰ টিকটো নিচিনা আপোনালোকৰ ফটোখন হ'ব লাগিব ইয়াতে আপোনালোকে দেখিছে প্লাস এই প্লাস চিনটোত ক্লিক কৰাৰ পিছতে ইয়াতে আই একসেপ্টত ক্লিক কৰিব আই একসেপ্টত ক্লিক কৰাৰ পিছতে এনেকুৱা পেজটো খোল খাব মই অলৰেডি এটা ফটো আপলোড কৰিছিলো কিন্তু আপোনালোকক আকৌ এতিয়া লাইভ হকাৰে আপোনালোকৰ ফটো আপলোড কৰি আপোনালোকৰ দেখাম আপোনালোকে চাই থাকিব ইয়াতে টাই এগেইনত ক্লিক কৰি দিছো টাই এগেইনত ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণকে মোৰ ফটোটো ক্যাপচাৰ কৰিবলৈ আহি গ'ল মই এতিয়া ধুনীয়াকৈ ক্যাপচাৰ কৰিম আপোনালোকে চাই থাকিব দেখিলে ফাইনালি ইয়াতে দেখিছে আপোনালোকে ফটো আপলোড সাকসেসফুল যেহেতু মোৰ ফটোখন আপলোড হৈ গৈছে এতিয়া আপলোড অপচনটো ক্লিক কৰি দিছো এটো দেখিছে সাকসেসফুল হৈ গ'ল এনেকুৱা ধৰণকে আপোনালোকে এসএসসি জিডি কনস্টেবল 2025 ৰ বাবে ফটোখন আপোনালোকে আপলোড কৰিব লাগিব আপোনালোকে ডাইৰেক্টলি যেটো আপোনালোকে ssc.gov.in অফিচিয়েল সাইট আছে তাতে আপোনালোকে ফটো আপলোড কৰিব নোৱাৰে ফটো আপলোড কৰিবলৈ হলে আপোনালোকে মাই এসএসসি এপ্লিকেশনটো আপোনালোকে ডাউনলোড কৰিব লাগিব ভিডিও ডেসক্ৰিপচনত ডাইৰেক্টলি লিংকটো দিয়া আছে গৈ পিনে আপোনালোকে এপ্লিকেশনটো ডাউনলোড কৰি আপোনালোকে ফটোটো আপলোড কৰি ল'ব পাৰিব